উজনিৰ বানপীড়িতৰ বাবে সাহায্য সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ বিজনী আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি 5খনকৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বান সাহায্য দেওবাৰে নিশা আছুৰ এক সজাতি দল উজনি অসমলৈ ৰাওনা হয় শিৱসাগৰ যোৰহাট আৰু চৰাইদেউ জিলালৈ সাহায্য সামগ্ৰী লৈ ৰাওনা হয় সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এই ধৰণে 4খন জিলাৰ বিভিন্ন স্থানত বিতৰণ কৰা হৈছে বিভিন্ন ধৰণৰ সাহায্য সামগ্ৰী অসমৰ প্ৰতিজন নাগৰিকে আজি মৰ্মাহত কাৰণ কিয় যিটো বিভীষিকাময় মহাপ্ৰলয়ৰ এটা ৰূপ লৈছে আমাৰ চিৰাং জিলাবাসীয়ে অজস্ৰ সঁহাৰি আমাক জনাইছে চিৰাং জিলা ছাত্ৰ সন্থালৈ বহুতো আপোনালোকে দেখিছে বহুত সামগ্ৰী ইতিমধ্যে আমাৰ ট্ৰাকত ইতিমধ্যে হেৰি হৈ আছে আমি শিৱসাগৰলৈ ৰাওনা হ'ম সন্ধিয়া সময়ৰ পিছতে এতিয়াও এই পৰ্যন্ত ৰাইজৰ সঁহাৰি অতঃপ্ৰতভাৱে আমাক সঁহাৰি জনাইছে চিৰাং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত 5খনকৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আমি আজি কিছু সময় পিছতে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা আমি প্ৰথমতে শিৱসাগৰ অভিমুখে আমি ৰাওনা হ'ম আৰু অহাকালি আমি শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়াৰ লগত আমি বান সাহায্যসমূহ আমি শিৱসাগৰত বিতৰণ কৰিম তাৰ পিছতে আমি শিৱসাগৰৰ পৰা চৰাইদেউ জিলালৈ যাম।